Hi everyone. এই পিডিএফটোত আমাৰ PYQ আছে MCQs পলিনমিয়াল মানে বহুপদ চেপ্টাৰটো ঠিক আছে সো আমি একদম দেৰি নকৰি পেলাই আমি কোৱেশ্চনছখিনি কৰিবলৈ লওঁ কি দিয়া আছে চোৱাচোন 2015 চনত আহিছে দেখিছিলে আমাক দিয়া আছে 3x³ - 5x² - 11x - 3 ত্ৰিঘাত বহুপদটোৰ শূন্যবোৰৰ যোগফল এটা শূন্যবোৰৰ যোগফল এটা ত্ৰিঘাত হৈ গ'ল ত্ৰিঘাতত সদায় কেইটা শূন্য থাকিব তিনটা আমি তিনিটাকে কি বুলি কওঁ আলফা বিটা আৰু গামা বুলি ক'ব পাৰো ঠিক আছে এটা দ্বিঘাত হোক বা ত্ৰিঘাত হোক শূন্যৰ সমষ্টি শূন্যবোৰৰ যোগফল সদায় কি হৈ যায় জানেনে -b/a দ্বিঘাত হলেও -b/a ত্ৰিঘাত হলেও -b/a so that means এতিয়া minus এটা b জায়গাত কি আছে -5 সোয়া -5 আৰু a জায়গাত কি আছে 3 এই জায়গাত 3 এক্চুয়ালি ত্ৰিঘাত বহুপদ এটা কেনেকৈ থাকে ax³ + bx² + cx + d মানে x³ ৰ সহগটো সদায় a হয় x² ৰ সহগটো সদায় b হয় x ৰ সহগটো c হয় আৰু এটো হৈ গ'ল কি হৈ গ'ল ধ্ৰুবক এটো কাৰ কাৰণে ত্ৰিঘাত বহুপদৰ কাৰণে এটা মাইনাসে মাইনাসে কি যাব +5/3 ঠিক আছে তো আনসারটো হৈ যাব আমাৰ অপচন কি আছে ডি আছে 5/3 হল এটা আমাৰ কি দি থোৱা আছে যদি y = fx বহুপদ ৰাশিটোৰ লেখডালে x অক্ষত দুটা বিন্দুত ছেদ কৰে তেন্তে fx ৰ শূন্য সংখ্যা কি হ'ব মানে x অক্ষত দুবাৰ ছেদ কৰে তো x অক্ষত যিমানবাৰ ছেদ কৰে সিমানটাই শূন্য হ'ব ঠিক আছে না তো যেটো দুবাৰ কৰে বুলি কৈছে তো শূন্য সংখ্যা কি হ'ব 2 কিন্তু এই কোৱেশ্চনটো আমাৰ অকমান কনফিউজ কৰি পেলাই দিব পাৰে কেনেকৈ দিব পাৰে কনফিউজ কৰি পেলাই যে যদি x অক্ষত দুবাৰ ছেদ কৰে তেন্তে বহুপদটো কি ঠিক আছে তুমি ক'ব পাৰিবা নেকি বহুপদটো কি বুলি x অক্ষত দুবাৰ ছেদ কৰে that means আমাৰ কি দ্বিঘাত নেকি তেনেকুৱাটো কোনো কথা নাই যে দ্বিঘাত হ'ব পাৰে বুলি x অক্ষত দুবাৰ কৰিছে কাৰণে বেলেগো হ'ব পাৰে জানে তুমি ধৰা এটোটো এনেকুৱা এটো তুমি যদি এটা চাব পাৰা ঠিক আছে এটো এটা বহুপদ ঠিক আছে না এটোটো দ্বিঘাত নহয় কিন্তু ই কিমান বাৰ অকল দুবাৰ হে মানে কি কৰিছে সেট কৰিছে হেতু কাৰণে আমি দুবাৰ সেট কৰিছে that doesn't means that হেতু দ্বিঘাত হ'ব কিন্তু দুবাৰ সেট কৰিছে that means আমাৰ কেটা শূন্য আছে দুটা শূন্য আছে হেতু খাটাং ঠিক আছে এবিলা কথা মনত ৰাখিবা এবিলা কথা নেক্সট এটো 2017 ত অহা কোৱেশ্চন px = ax² - 3a - 1 * x - a বহুপদ ৰাশিটোৰ এটা শূন্য a হলে a ৰ মান হ'ব মই এই কোৱেশ্চনছ খিনি কপালৈছো জানানে এই আৰজিএস বুলি এখন কোৱেশ্চন বেংক আছে এখন সবে ফলো কৰে ঠিক আছে না তাপা মেথছৰ কোৱেশ্চনছ খিনি খালি মই কৰি দিছো মানে ঠিক আছে তো বহুতে কিনিছা কিনি পেলাই বহুতে কৰিব ষ্টাৰ্টও কৰিছা ঠিক আছে না পৰীক্ষাও বেছি দিন নাই তোমালোকে গম পাইছা অলৰেডি ৰুটিন দিলে তো এদিকে ভালকে পঢ়া আমাক কি দিছে যে এই বহুপদটো এটো বহুপদ ইয়াৰ এটা শূন্য কি হৈ গ'ল 1 ঠিক আছে না তো শূন্য মানে শূন্য কনসেপ্টটো কি আছিল এনেকুৱা এটা সংখ্যা যেটো আমি যদি বহুপদটো চলকৰ জায়গাত বহুৱাই দিও গতিকে গোটেই বহুপদটো কি হৈ যাব শূন্য হৈ যাব গতিকে এটা শূন্য 1 বুলি দিছে তো চলকৰ জায়গাত বহুৱাম তো a * x ৰ জায়গাত 1 তো 1² 3 * a - 1 x ৰ জায়গাত কি যাব 1 - 1 এটো আমি তো চলকৰ জায়গাত বহুৱাই দিলো that is equal to সদায় কি হৈ যাব 0 now 1² মানে তো 1 1 * a মানে কি যাব a -3 * a কি যাব -3a - a plus 3 * 1 কি হৈ যাব 3 ঠিক আছে এটো তো 1 এ আছে একো কথা ডালি নাই আৰু then -1 = 0 now -a - 3a মানে কি যাব -2 plus 3 - 1 মানে কি যাব +2 = কি যাব 0 -2 plus 2 to ইপিনে গুছি গলে -2 minus cancel then a = 2/2 so value is what 1 এর ভ্যালু তো কি হৈ যাব 1 হ'ব ঠিক আছে এটো তো 1 এটো মাল্টিপ্লাই 1 আছিল কাৰণে এটো আৰু 1 মাল্টিপ্লাই হলে জানাই তোমালোকে একো নহয় গে আৰু ওকে নেক্সট কোৱেশ্চন তো কি দি থোৱা আছে 4u² + 8u শূন্য কেটাৰ পূৰণফল এটো চোৱা এটো 2 আছে ইয়াত ঘাত কি আছে 2 আছে
তো যেটো ঘাত 2 আছে শূন্যৰ পূৰণফল দুটা শূন্য এটাটো আলফা হ'ব আনটো কি যাব বিটা তো শূন্যৰ পূৰণফল আলফা পূৰণ বিটা ইজ এক্স্যাক্টলি ইকুৱেল টু কি যাব c বাই এটা তুমি c জায়গাত কিবা আছে না নাই চোৱা তো 0 বাই a আলটিমেটলি আনসারটো কি যাব 0 আনসারটো কোনটো যাব 0 এটা শূন্য c জায়গাত যে একো না আমি কেনেকৈ গম পালো 4u স্কয়ার প্লাস 8u চাই লো ইয়াতে চলকটো হৈ গল u তো u স্কয়ার দ্বিঘাত হলে কি হৈ যায় ax স্কয়ার প্লাস bx প্লাস কি যাব c হ'ব ঠিক আছে না মানে x স্কয়াৰৰ সহগটো a x ৰ সহগ b আৰু এটো ধ্ৰুবক এটা চলকটো ইয়াত খালি x ৰ জায়গাত u আছে তো u স্কয়াৰ সহগটো যাব a তাৰ পিছত যাব এটো দ্বিঘাত পদ প্ৰতিটো পদৰ নাম আছে এটো দ্বিঘাত পদ তে u ৰ সহগটো a এটো কি পদ ৰৈখিক পদ তাৰ পিছত আহি যায় কি ধ্ৰুবক পদ আমি কি লিখি দিব 0 এটা লিখি দিব পাৰো +0 বুলি কাৰণ 0 এডিটিভ আইডেন্টিটি হয় 0 লিখি প্লাস কৰি দিলে একো চেঞ্জ নহয় কাৰণ আমি 0 লিখিব পাৰো তো c জায়গাত কি আছে 0 0 বাই হল আলটিমেটলি কি যাব 0 নেক্সট তো ইয়াত কি দিটো আছে x স্কয়ার মাইনাস 15 ৰ শূন্য কেইটাৰ পূৰণফল ইয়াতো একে দুটা শূন্য থাকিব এটা আলফা আৰু এটা মই কি ধৰিলো বিটা তো আলফা ইনটু বিটা মানে কি যাব c বাই তো ইয়াত c মানে কি আছে 15 মাইনাস 15 আছে আৰু a মানে কি আছে 1 তো মাইনাস 15 বাই সদায় মনত ৰাখিবা মানে দ্বিঘাত পদ ন এটো ax স্কয়ার প্লাস bx প্লাস c দ্বিঘাত বহুপদ হলে এটো হৈ গল দ্বিঘাত পদ এই পদটোৰ নাম হল দ্বিঘাত পদ এটো দ্বিঘাত বহুপদ হয় এজে হলে বহুপদটো দ্বিঘাত বহুপদ কিন্তু প্ৰতিটো পদৰ নাম আছে এই পদটোৰ নাম হৈ গল ৰৈখিক পদ আৰু ইয়াৰ নাম হৈ গল কি ধ্ৰুবক ঠিক আছে না তো দ্বিঘাত বহুপদৰ যোনটো সহগ হেতু হৈ যাব a তো ইয়াত দ্বিঘাত বহুপদ আছে তাৰ কি আছে সহগ 1 ঠিক আছে না তাৰপিছত ৰৈখিক পদ x ৰৈখিক পদৰটো সদায় কি যাব b ইয়াত ৰৈখিক পদ নাই x স্কয়াৰৰ পিছত কি আহিব লাগিছিল x এটো নাই তো কিয় নাই কিয়া হল একচুয়ালি নাই নেকি আছে আমি এনেকৈ লিখিব পাৰিম ন x স্কয়াৰ প্লাস 0 ইনটু একচুয়ালি কি হৈছিল x মানে b জায়গাত 0 আছে মাইনাস কি হৈ গল 15 আমি যদি খুব ভালকে লিখি লও বুজাবৰ কাৰণে আৰু এটো ধ্ৰুবক হল মাইনাস 15 বাই 1 আলটিমেটলি আনসারটো কি যাব মাইনাস 15 কনসেপচুয়ালি কি কিবা নেক্সট আমাক কি দিছো আছে 3x স্কয়ার প্লাস 11x মাইনাস 2 শূন্য দুটাৰ পূৰণফল এগেইন শূন্য দুটাৰ পূৰণফল শূন্যৰ পূৰণফল সদায় কি হৈ যায় c বাই a তো c জায়গাত কি আছে সো কিন্তু মই বুজালো মাইনাস 2 a জায়গাত কি আছে 3 তো মাইনাস 2 বাই 3 আনসারটো যাব মাইনাস 2 বাই 3 নেক্সট তলৰ কোনটো বহুপদ বুলি কৈছে কোনটো বহুপদ হ'ব এটো বহুপদ হ'ব ঠিক আছে না এটা এটো বহুপদ নহয় কিয় কাৰণ এটালক যদি আমি ৰিমুভ কৰি দিও ইয়াৰ পাৱাৰটো কি হৈ যাব 1/2 + 9 ঠিক আছে বহুপদ হ'বলে চলকৰ ঘাতটো সদায় কি হ'ব লাগিব পূৰ্ণ সংখ্যা দ্যাট ইজ কি হ'ব লাগিব 0 1 2 3 এনেকৈ গৈ থাকিব লাগিব ঠিক আছে তো এটো বহুপদ নহয় ঠিক আছে নেক্সট এটো বহুপদ হয় এটো বহুপদ নহয় কাৰণ ইয়াৰ তলত কি আছে ডিনোমিনেটৰত x + 19 আছে ঠিক আছে না ইয়াত কি আছে x স্কয়ার প্লাস 2x প্লাস 19 আছে ঠিক আছে না এটো বহুপদ নহয় আচ্ছা এটো যদি এনেকে দিলে হেতেন তাহলে এনেকে টু দি পাৱাৰ -1 এটো কিন্তু এটা বহুপদ হৈ গল হেতেন কাৰণ -1 আছে না এটো এই যে এনেকে দিলো এটো এটা সংখ্যা বুজাই আছে ঠিক আছে না এটো এটা সংখ্যা ইয়াৰ ভিতৰত যিমানটা পদ আছে তো মেটাৰ নকৰে তো ই কি যাব আমি যদি ইয়াৰ মিনিটো কি গল ই ৰেচিপ্ৰকেল হৈ যাব ইয়াৰ মিনিটো ই ওপৰলৈ উঠি যাব তো x স্কয়ার প্লাস 2x প্লাস 19 এই যে নেগেটিভ পাৱাৰটো আছে ন ওপৰলৈ লোৱা লগে লগে কি যাব পজিটিভ হৈ যাব তো আলটিমেটলি কি যাব x স্কয়ার প্লাস 2x প্লাস 19 ঠিক আছে এটা এটো বহুপদ হল এটা নহয় মানে এটা না যায় এটা প্লাস আছে ন এটা কাৰণে যাব নোৱাৰে ইনে ধৰ এনেকে x টু দি পাৱাৰ -2 প্লাস 1 বাই x টু দি পাৱাৰ -3 ইয়াৰ মিনিংটো কি হল 1 বাই x টু দি পাৱাৰ -2 মানে কি যাব x স্কয়ার 1 বাই x টু দি পাৱাৰ -3 মানে কি যাব x কিউব এটা এটো বহুপদ হৈ গল এটো সেপাৰেট কি আছে না মাল্টিপ্লাই হৈ থাকিলে গুচি যাব তেনেকা প্লাস হৈ আছে না তেনেকে আমি ওপৰলৈ লৈ যাব ন তো যিয়ে জিনক আলটিমেটলি এটো হৈ গল তোমাৰ কি বহুপদ নেক্সট কোৱেশ্চন নম্বৰ 8 অথনি কৰিছো আমি এটো কাটা মেথছ হয় the px equal to bx square plus 4b plus 1 into x plus 1
এই বহুপদটোৰ এটা শূন্য যদি 1 হয় তেন্তে বিৰ মান কিমান হ'ব সো এটো হৈ গ'ল বহুপদ ঠিক আছে এটা শূন্য কি কৈছে 1 তো শূন্য মানে কি মই বুজাইছো যে চলকৰ জায়গাত যদি আমি শূন্যটো বহাই দিও গোটে বহুপদটো কি হ'ব লাগিব 0 তো x ৰ জায়গাত 1 স্কয়াৰ দেন 4 ইনটু কি যাব b প্লাস 1 x ৰ জায়গাত 1 প্লাস 1 that is equal to কি যাব 0 এটা 1 স্কয়ার মানে তো 1 ইনটু b মানে কি যাব b 4 into b মানে 4b plus and plus plus 4 into 1 4 এটা 1 আছে কাৰণে তো মাল্টিপ্লাই 1 কৰিলে একো কৰিবই নালাগে দেন 1 equal to 0 b plus 4b মানে কিমান হৈ গ'ল 5b plus 5 equal to 0 then 5b equal to minus 5 b equal to minus 5 by 5 then what is the value of b minus 1 so the value of a is what minus 1 okay it is what যদি এটা বহুপদৰ শূন্য কেটাৰ যোগফল আৰু পূৰণফল p আৰু q আচ্ছা আমাৰ বহুত ষ্টুডেন্টৰ মানে ন কেতিয়াবা কি ভুল হৈ জানা না x স্কয়াৰ মাইনাস শূন্যৰ যোগফল ইনটু x প্লাস শূন্যৰ পূৰণফল আচ্ছা আমাক যদি বহুপদ দিয়ে এনেকে লিখিব লাগিব দ্বিঘাতৰ ক্ষেত্ৰত আৰু যদি সমীকৰণ বুলি কয় দ্বিঘাত সমীকৰণ তেতিয়া ইকুৱেল টু 0 এটো দিব লাগিব হেতু আমি সদায় মনত ৰাখিব লগিয়া কথা এটো দ্বিঘাত বহুপদ দিছে গতিকে এটো লিখাৰ কোনো কথাই নাহে ঠিক আছে এতিয়া মই তোমাক যে ক'বলৈ বিচাৰিছো ন কোনটো জানাতে এটা যোগফলৰ পূৰণফল সদায় যোগফলটো আগত থাকে পূৰণফলটো কি হয় পিছত থাকে ন তো আমি ম্যাথছ কৰোতে কৰোতে আমাৰ এনেকুৱা হৈ যায় মানে ন আমি প্ৰথম নাম্বাৰটো সদায় যোগফল বুলি ভাবিলো আৰু পিছৰ নাম্বাৰটো সদায় কি বুলি ভাবো পূৰণফল বুলি ভাবো ঠিক আছে আৰু আমাৰ জনে কোৱেশ্চন পেপাৰখন সেটআপ কৰে কি যদি এনেকা এটা চেঞ্জ কৰি দিয়ে শূন্য কেটাৰ পূৰণফল আৰু একনটা লগাই দিলে যেনিবা যোগফল p আৰু q তো তেতিয়া p টো মোৰ কাৰণে পূৰণফলে হ'ব q টো মোৰ কাৰণে কি যাব যোগফলে হ'ব তো মই তেনেকে বহুৱাই দিম বহুৱাই পেলাই মই কি কৰি দিও মিস কৰি দিও কোৱেশ্চনটো মানে ঠিক আছে এটো কি হৈ যায় এটো কি বুলি কম মই মানে এটো একদম প্ৰপাৰ মানে আমাৰ এটেনশন নাথাকিলে আমাৰ তেনেকা হয় মানে কোৱেশ্চনস বিলাক কনসেন্ট্ৰেচন আমাৰ ল্যাক অফ কনসেন্ট্ৰেচন ঠিক আছে না অবজারভেশনস পাওয়ার বিলাক খুব বেয়া হলে এনেকা ভুল হ'ব পাৰে ঠিক আছে তো জি আছে জিনামত এটো এনে কন্ডিশন হে কলো এটা ম্যাথছটো কৰো আমাক এটা বহুপদৰ শূন্য কেটাৰ যোগফলক কি বুলি কৈছে p আৰু পূৰণফলক কি বুলি কৈছে q তেন্তে বহুপদটো হ'ব তো বহুপদ দ্বিঘাত বহুপদ সদায় এনেকৈ উলিয়ায় x স্কয়াৰ মাইনাস শূন্যৰ যোগফল যেটো কি বুলি কৈছে p into x প্লাস শূন্যৰ পূৰণফল that is কি বুলি কৈছে q so x square minus px plus q this is the what answer okay next আচ্ছা এটা কোনটো যাব এইটো আনসার কোনটো যাব ডি শূন্যৰ যোগফল বুলি কৈ দিছে p টো শূন্যৰ যোগফল আকৌ p plus q কৰিব না লাগে না বহুত আগে এটো কৰি দিয়ে p plus q এনেকে কৰি দিয়ে এটো মানে x square minus p plus q into x plus pq এটো পাতি দিব পাৰে এই p টো শূন্যৰ যোগফল বুলিয়ে কৈ দিছে মানে আৰু q টো শূন্যৰ পূৰণফল বুলিয়ে কৈ দিয়া আছে ঠিক আমাৰ হেতুৱে কথা ওকে ইয়াৰ শূন্য কেটাৰ পূৰণফল কি হ'ব বুলি সুধিছে এটো এমসিকিউ যে শূন্য কেটাৰ পূৰণফল অবিয়াসলি এটো 0 হৈ যাব শূন্য কেটাৰ পূৰণফল সদায় কি যাব c বাই h c নাই এন্ড x স্কয়াৰ এটো কি বুলি কব a x ৰ সহগটো সদায় b বুলি কয় আৰু ধ্ৰুৱকটো কি হৈ যাব নাই যেটো 0 শূন্যৰ পূৰণফল সদায় c বাই 0 বাই 4 আলটিমেটলি আনসাৰটো কি যাব 0 অপচন কেটা নিলিখিলে নাছিলে চাগে এটো এমসিকিউজ নহয় চাগে ঠিক আছে সো যদি এটা বহুপদৰ px ৰ মাত্ৰা n হয় তেন্তে বহুপদটোৰ শূন্যৰ সংখ্যা কিমান তো বহুপদৰ মাত্ৰা যিমান এটা বহুপদৰ ক্ষেত্ৰত মাত্ৰা যিমান হয় তো সিমানটা বাস্তৱ শূন্য হোৱাৰ চান্সেস থাকে তো যেটো আমাৰ মাত্ৰাটো n কৈছে তো শূন্যৰ সংখ্যা কিমান হ'ব সৰ্বাধিক n টা হ'ব মানে সৰ্বাধিক ইংলিছত কলে at most n যদি সৰ্বাধিক n বুলি নাই অকল n বুলি আছে তেনে আনসাৰটো কি যাব n এ দি দিবা ঠিক আছে না আৰু এটা কথা কৈছো যদি এটা বহুপদ px ৰ মাত্ৰা n হয় তেন্তে কিমানটা পদ থাকিব পদ সদায় কেটা হ'ব n + 1 টা সদায় মনত ৰাখিবা ঠিক আছে যেনে তুমি যদি एग्जांपल চোৱা ৰৈখিক বহুপদ এইটো চোৱা 2x + 5 মাত্ৰাটো 1 পদ কেটা আছে চোৱা 2 দ্বিঘাত বহুপদ 2x স্কয়াৰ + 5x + 3 মাত্ৰাটো কিমান হৈ গল 2 কিন্তু পদ কেটা আছে 3 ঠিক আছে হেতু কাৰণে n মাত্ৰাৰ বহুপদ এটাৰ পদৰ সংখ্যা n + 1 আৰু শূন্যৰ সংখ্যা
সৰ্বাধিক n বা n সৰ্বাধিক যদি ৱৰ্ডটো নাই দেন n বুলি দি দিবা একো নাই ঠিক আছে তাৰপিছত কেইটামান কোৱেশ্চন চোৱা এছএছএলসি পৰীক্ষাৰ সম্ভাৱ্য প্ৰশ্নসমূহ বুলি এখন কিতাপখন মই কৈ দিছো কোনখন কিতাপৰ গোটেইকেইটা কোৱেশ্চন তো ইয়াত কি দিয়া আছে x স্কয়াৰ প্লাস x প্লাস 1 এই বহুপদটোৰ শূন্যটো কি বহুপদটোৰ শূন্য হয় আলফা বিটা এখানে দি থোৱা আছে এই বহুপদটোৰ শূন্য দুটা হল এটা শূন্য আলফা আনটো শূন্য কি যাব বিটা তেন্তে আমাক কাৰ মান উলিয়াবলৈ কৈছে 1 বাই আলফা প্লাস 1 বাই বিটা ঠিক আছে এটো যেটা বহুপদ আমি শূন্যৰ যোগফল উলিয়ালো আলফা প্লাস বিটা সদায় কি যাব মাইনাস b বাই আৰু আলফা ইনটু বিটা प्रोडक्ट কি যাব সদায় c বাই सो माइनस तो ए जगह तो একোই নাই दैट मींस जिसके पास कोई नहीं होता है उसके पास क्या होता है 1 होता है मैं पुराना वीडियो बिलाकत কৈ দিছো नॉट ओनली 1 ए बी सर भी होता है ठीक है तो ए वैल्यू तो কি যাব 1 तो -1 बाय মানে কি যাব 1 एंड व्हाट इज c बाय c जगह কি আছে 1 আৰু a जगह কি আছে 1 সো c जगह 1 x স্কয়ার কোএফিशिएंट কিমান যাব 1 1 বাই 1 दैट मींस কি যাব 1 तो अल्फा प्लस बीटा वैल्यू तो কি যাব -1 अल्फा बीटा वैल्यू तो কি গল 1 এটা আমাক কার ভ্যালু উলিয়াব দিছে 1 বাই আলফা প্লাস 1 বাই বিটা চাই লবা এটা মই কি কৰিম আলফা এন্ড বিটাৰ এলসিএম যদি লম আলফা বিটা হ'ব এটা এই আলফা বিটাক আলফা দি হৰণ কৰিলে আলফা এই আলফাটো গুছি যাব আলফা আলফা সো এনেকা মানে আলফা বিটাক যদি মই আলফা দি হৰণ কৰিলে এটা গুছি যাব থাকি যাব কি বিটা হেতু 1 ৰ লগত পূৰণ হ'ব তো কি যাব বিটা सेम प्रोसेस अल्फा बीटा যদি মই বিটা দি হৰণ কৰো বিটা বিটা গুছি যাব থাকি যাব কি আলফা তো আলফাটো 1 ৰ লগত পূৰণ কি যাব 1 ইনটু আলফা কি যাব আলফা তো ওপৰত কি থাকি গল সো আলফা প্লাস বিটা তো আলফা প্লাস বিটা ভ্যালু তো কি আছে -1 তলত থাকি গল আলফা বিটা দ্যাট ইজ ভ্যালু তো কি যাব 1 -1 বাই 1 মানে কি যাব -1 তো आंसर তো হৈ গল মোৰ কাৰণে কি ओके -1 नेक्स्ट 2 নম্বৰটো কাৰণে কি দিছে যে বহুপদটো হল এটা ইয়াত বহুপদ কোনটো হল এটো বহুপদ হ'ব নোৱাৰে কাৰণ এটো যদি মই ৰিমুভ কৰি দিও পাৱাৰটো কি আহি যাব 1/2 তো বহুপদ হ'বলে হলে সদায় কি হ'ব লাগিব ঘাতটো সদায় পূৰ্ণ সংখ্যা হ'ব লাগিব এটো বহুপদ হ'ব না কাৰণ এটো ৰিমুভ কৰি দিলে কি হৈ যাব 1/2 ঠিক আছে না এটো বহুপদ হ'ব নোৱাৰে তাৰ পিছত এটো বহুপদ হ'ব নোৱাৰে কাৰণ ইয়াৰ ঘাতত কি আছে 3/2 ইয়াৰ ঘাতত কি আছে 1/2 বহুপদ হ'বই নোৱাৰে তো এইবোৰৰ এটাও নহয় কোনোটো বহুপদ নাই ইয়াত মানে এটাও বহুপদ নাই ओके नेक्स्ट x স্কয়ার মাইনাস √2x - 12 বহুপদটোৰ শূন্যবোৰ হল এটা আমাক যেটা শূন্যবোৰ হল বুলি কৈছে তো আমি দুটা ওয়েট কৰিব পাৰিম ঠিক আছে না তো এটা হৈ গল আমি শূন্যটো বহুৱাই চাম এটা আমি বহুৱাই চাম বহুৱাৰ লগে লগে কি আহি যাব লাগিব বহুৱাৰ লগে লগে তোমাৰ আহি যাব লাগিব কি আহি যাব লাগিব গুটে বহুপদটো শূন্য হৈ যাব লাগিব তো সোৱা সবতে 3√2 তো আছে ন তো মই 3√2 তো বহুৱাই চাও কি হয়নো x ৰ জায়গাত তো 3√2 হোল স্কয়ার মাইনাস √2 ইনটু x ৰ জায়গাত কি হৈ যাব 3√2 মাইনাস 12 ঠিক আছে তো 3√2 স্কয়ার মানে কি যাব 3 স্কয়ার মানে কি যাব 9 আৰু √2 স্কয়ার মানে কি হৈ যাব 2 সো a বা a b হোল স্কয়ার মানে কি যাব a স্কয়ার আৰু b স্কয়ার ঠিক তেনেকে 3 ৰূপত স্কয়ার হলে 9 আৰু √2 ৰূপত স্কয়ার মানে কি যাব 2 নাও মাইনাস 3 টু আছে √2 ইনটু √2 মানে কি যাব 2 মাইনাস 12 9 দুগুণ কি যাব 18 3 দুগুণ 6 মাইনাস 12 তো 18 মাইনাস 6 মাইনাস 12 কি মাইনাস 18 18 পা 18 গল কি গল শূন্য ঠিক আছে দ্যাট মিন্স 3√2 তো হয় ঠিক আছে না 3√2 সঁচাকে হয় এতিয়া আমি কি চাব লাগে 2√2 তো হয় না নহয় চাও 2√2 তো এবাৰ চাই দাও 2√2 হোল স্কয়ার x ৰ জায়গাত minus √2 and 2√2 minus 12 2√2 স্কয়ার মানে 2 স্কয়ার কিমান হৈ যাব 4 √2 স্কয়ার মানে কি যাব 2 নেক্সট ওকে সো এটো মাইনাস এটো আচ্ছা এটো মাইনাস হৈ গলে এটো 4 এটো নহব এখানে মাইনাস দি দিছো এই মাইনাস 2√2 3√2 লা আছিল এটো আনসারটো চাই লবা হা কেনে গলে তো মাইনাস মানে সে কি যাব প্লাস এটো 2 আছে √2 ইনটু √2 মানে কি হৈ যাব 2 মাইনাস কি হৈ যাব 12 4 দুগুণ 8 প্লাস 2 দুগুণ 4 মাইনাস 12 8 4 কিমান হ'ব 12 পা 12 গুছি গল থাকি গল কিমান 0 তো দ্যাট মিন্স আনসারটো কিমান হৈ গল ওকে এটো হল তো তুমি এনেকে কৰি পেলাও তুমি গম পাই যাব পাৰা ঠিক আছে না গুটে কেটা আমি কৰি চালু চাই পেলা এনেকে তুমি গম পাই যাবা নহলে তুমি যদি ফ্যাক্টৰাইজেশনস কৰিব পাৰা
ডাইৰেক্ট তুমি ফেক্টৰাইজেশ্যনে কৰি দিবা তুমি ঠিক আছে তুমি ফেক্টৰাইজেশ্যন কৰি পেলাই তুমি কেনেকৈ গম পাবা ঠিক আছে ৰুটৰ ফেক্টৰাইজেশ্যন তুমি টান পোৱা নেকি কথাটো হৈ গ'ল ৰুটৰ ফেক্টৰাইজেশ্যন যদি টান পোৱা তেতিয়াহ'লে মই তোমাক একদম ইজি ৱেত শিকাই দিছোঁ মানে ঠিক আছে চাই লোৱা হা তো ইজি এইটো কি হৈ যাব যে এক্স স্কুৱেৰ মাইনাছ ৰুট 2x মাইনাছ 12 ঠিক আছে না এক্স স্কুৱেৰ মাইনাছ ৰুট 2x মাইনাছ কি হৈ গ'ল 12 এটা তুমি চোৱা হা তুমি এনেকুৱা দুটা নম্বৰ ল'ব লাগিব যি দুটা নাম্বাৰ তুমি মাল্টিপ্লাই কৰি দিলে চোৱা ইয়াৰ আগত কি আছে 1 ইয়াৰ আগত কি আছে 12 1 * 12 ইয়াৰ 1 আৰু 12 কৰিলে 12 তো এনেকুৱা দুটা তুমি নাম্বাৰ লোৱা যি দুটা তুমি মাল্টিপ্লাই কৰি দিলে 12 হ'ব ঠিক আছে না আৰু মাইনাস কৰি দিলে ৰুটটো পাবা মানে তেনেকুৱা দুটা নাম্বাৰ ঠিক আছে এনেকুৱা দুটা নাম্বাৰ লোৱা ঠিক আছে এটা তুমি চোৱা ৰুটটো পাইছা ন মানে ৰুটটো কেটা ৰুটটো পাইছা তুমি এটা ৰুটটো এটা ৰুটটো আছে ন ৰুটটো এটা ৰুটটো ঠিক আছে না 1 পাব লাগে মানে হয় তুমি 1 কেনেকৈ পাব পাৰা তুমি নৰ্মালি ভাবাচোন বাৰু 4 - 3 কৰিলেও 1 পাব পাৰা মই বুজাইছো হা তোমালোকক 5 - 4 কৰিলেও 1 পাব পাৰা 6 - 5 কৰিলেও 1 পাব পাৰা ঠিক আছে না তো এইটো ৰুটটো এটা মানে মই হেতুক 1 বুলি ধৰি লৈছো দ্যাট মিন্স এইকনতে কি হ'ব লাগিব ৰুটটো মানে 6 ৰুটটো মাইনাস 5 ৰুটটো ছটা ৰুটৰ পৰা পাঁচটা ৰুট গুচি গ'লে কেইটা ৰুট থাকিব এটা ৰুটে থাকিব এটো হৈ গ'ল বাৰু 6 ৰুটটো মাইনাস 5 ৰুটটো মানে ৰুটটোৱে হ'ব কিন্তু এই সংখ্যা দুটাটো মই মাল্টিপ্লাই কৰিলে 12 পাব লাগিব ন তো 6 5 গুণ কিমান হ'ব পূৰণ কৰিছ 6 5 গুণ 30 ৰুটটো ইনটু ৰুটটো কি হৈ গ'ল 2 নাম্বাৰটো হৈ গ'ল কি হৈ গ'ল 60 হ'বনে মোৰ কাৰণে নহয় তো দ্যাট মিন্স 6 - 5 গুণ হ'ব আচ্ছা এটো হ'ব নেকি 5 ৰুটটো মাইনাস 4 ৰুটটো হেতু মানেটো ৰুটটো চোৱা পাঁচটা ৰুটৰ পৰা মই যদি চাৰিটা ৰুটটো গুচি যায় এটা ৰুটটো আছে বুলি কাৰণে 1 ভাবি পেলাই মই কৰিবলৈ শিকাইছো পাঁচটা ৰুটৰ ৰুটটোৰ পৰা চাৰিটা ৰুটটো গুচি গ'লেতো এটা ৰুটটো হেতু ঠিকই আছিল কিন্তু মাল্টিপ্লাই কৰিছ 5 4 গুণ 20 ৰুটটো ইনটু ৰুটটো 2 কিমান হৈ গ'ল 40 নহ'ল আচ্ছা 4 পৰা 3 গ'লেতো 1 হয় হেতু মিলিব নেকি 4 ৰুটটো মাইনাস 3 ৰুটটো চাৰিটা ৰুটটো পৰা তিনটা ৰুটটো গুচি গ'লেও ৰুটটো হ'ব এটা ৰুটটো পাই গ'লো মাল্টিপ্লাই কৰিছ 4 3 গুণ 12 ৰুটটো ইনটু ৰুটটো 2 কিমান হৈ গ'ল 24 এটো নহয় আচ্ছা 3 - 2 3 পৰা 2 গ'লেও 1 হ'ব দ্যাট মিন্স মই কি ভাবিব পাৰো 3 ৰুটটো মাইনাস 2 ৰুটটো that is also equal to কি হ'ব 1 আৰু পূৰণ কৰি চোৱাচোন 3 দুগুণ কিমান হৈ গ'ল 6 ৰুটটো ইনটু ৰুটটো 6 দুগুণ কি গ'ল 12 দ্যাট মিন্স মই এখানতে কি লিখিব পাৰো x স্কয়ার মাইনাস কি লিখিব পাৰো 3 √2 মাইনাস 2 √2 ইনটু x মাইনাস 12 এখানতে এই √2 জায়গা তিনটা √2 পা দুটা √2 গুছি গ'ল তাহলে কি যাব x স্কয়ার মাইনাস 3 √2 ইনটু x 3 √2 মাইনাস মাইনাস প্লাস 2 √2 x মাইনাস কি গ'ল 12 হল এটা মই যদি x কমন লওঁ কি যাব x minus 3 √2 ইয়াত x স্কয়ার পৰা যেতিয়া মই x কমন ললো x থাকি গ'ল আৰু x কমন ললো নেক্সট এটা তুমি চোৱা ইয়াত যেটো x আছে এই x টো থাকিবলৈ মই কি কমন লৈ ল'ব লাগিব 2 √2 কমন লৈ ললো 2 √2 কমন লোৱাৰ লগে লগে থাকি গ'ল কিমান x মাইনাস এপিনে কি থাকি যাব 3 √2 তা তুমি যদি ভাবিব পৰা না 3 √2 নো কেনেকৈ থাকিলে আচ্ছা 12 ভাপানো মই কেনেকৈ 2 √2 কমন লৈ পাইলো 12 মানে কি হয় 2 ইনটু কি হৈ যাব 6 তো মই 2 টো কমন লৈ পাইলো তো 2 ইনটু আকৌ তুমি চোৱা 6 মানে কি লিখিব পাৰো মই 3 ইনটু কি হৈ যাব 2 এই 6 ৰ জায়গা 3 ইনটু 2 লিখি দিলো আকৌ তুমি যদি খুব ভালকে ভাবিও জানা 2 ইনটু 3 ইনটু এই 2 মানে তো মই কি লিখিব পাৰো √2 ইনটু কি হৈ গ'ল √2 দ্যাট মিন্স মই ইয়াত কি কমন লৈছিলো 2 এটা আৰু ৰুট এটা এই 2 টো লৈ ললো আৰু এই √2 লৈ ললো তো 2 আৰু √2 লোৱা কাৰণে কি থাকি গ'ল x মাইনাস 12 মানে কি পাইছিলো মই আছিল 2 ইনটু 3 ইনটু √2 ইনটু √2 2 আৰু √2 লৈ ললো থাকি গ'ল কি 3 আৰু √2 যোৱা 3 √2 বুজি পালা নেক্সট এটা আমি কি কমন লম এই x মাইনাস 3 √2 কমন ললো কি থাকি গ'ল x প্লাস 2 √2 এটা বাকিখিনি জানাই আৰু তো x মাইনাস 3 √2 ওলাইছে মানে x মাইনাস 3 √2 ইকুয়াল টু 0 আৰু এটো যাব x
plus 2 root 2 equal to 0. So ultimately to x equal to কি যাব minus 2 root 2 আৰু এটো x equal to 3 root 2 হল x square plus 99x plus 132 এই দ্বিঘাত বহুপদৰ শূন্যবোৰ সদায় ঋণাত্মক হ'ব সদায় ঋণাত্মক তো কেনেকৈ গম পালা এটো যেতিয়া প্লাস দুইটা চিন যেতিয়া প্লাস থাকিব না সদায় ঋণাত্মক হ'ব একদম একো ভাবিব নালাগে মনত ৰাখি লোৱা মানে দুইটা চিন যদি প্লাস হয় তেতিয়া কি যাব লাগিব সদায় কি হ'ব নেগেটিভে হ'ব লাগিব না তুমি যদি ভাবা যে স্যার কেনেকেনো আমি গম পালো চোৱা হা এই ঘৰটো কাৰ ঘৰ আছিল শূন্যৰ পূৰণ ফলৰ ঘৰ এটো মই তোমাক একদম মজাক একদম কনসেপ্ট এটা দিম হা আৰু এই ঘৰটো কাৰ আছিল একচুয়ালি শূন্যৰ যোগফল ওকে এটা শূন্যৰ পূৰণ ফলৰ আগত কি আছে প্লাস আছে প্লাস কেতিয়া হ'ব পাৰে মনত ভাবাচোন চিনটো যেটো প্লাস আছে দ্যাট মিন্স এটোটো দ্বিঘাত বহুপদ তো ইয়াৰ গতিকে শূন্য কেটা হ'ব দুটা হ'ব এটা আলফা হ'ব এটা কি যাব বিটা হেতু বাদ দিয়া তো দুইটা কি যেটো প্লাস আছে না এখানে যেটো চিনটো প্লাস আছে তো দুইটা শূন্য কি হ'ব লাগিব প্লাস কাৰণ প্লাস ইনটু প্লাস কৰিলে কি পাব পাৰো মই প্লাস হয় বা কি হ'ব পাৰে মাইনাস দুইটা শূন্য কি হ'ব পাৰে মাইনাস তো মাইনাস ইনটু মাইনাস কৰিলে কি যাব প্লাস হল এটো আমি গম পাই গলো হল এটা এই যে ঘৰটো ইয়াত যে প্লাস আছে ঠিক আছে না এই যে চিনটো যে প্লাস আছে প্লাস কিয় হল কোৱাচোন কিয় প্লাস হল সো ইয়াটো দুটা প্লাস আছে দুটা মাইনাস আছে যদি শূন্য দুটা প্লাস হলতেন তো এই চিনটো প্লাস হ'ব পাৰে নে নোৱাৰে কেলে কি দ্বিঘাত বহুপদ কেনেকৈ বনিছিল x স্কয়াৰ মাইনাস শূন্যৰ যোগফল ইনটু x ধৰিলা দুটা শূন্য এটা আছিল 2 এটা আছিল কি 3 তো এখনটো যোগ কৰি দিম 2 + 3 ইনটু x দুইটা প্লাস থকা হবে তো x স্কয়ার মাইনাস 2 এ 3 এ কি গল 5x আলটিমেটলি চিনটো কি গল মাইনাস কিন্তু আমাক যোনটো কোৱেশ্চন দিছে তার এখনতে কি দিছে প্লাস দিছে প্লাস কিয় হৈ গৈছে এই আনসারটো কিহত আহিছে মাইনাসত আহিছে তেনে তুমি এনেকে ভাবি লোৱা যে -2 বা -3 এটা কি হলতেন x স্কয়ার মাইনাস এখানতে কি হলতেন -2 -3x প্লাস -2 ইনটু -3 তেতিয়া x স্কয়ার মাইনাস -2 -3 মানে কি যাব -5x এন্ড প্লাস -2 ইনটু -3 মানে কি যাব 6 তেতিয়া কি যাব x স্কয়ার মাইনাস কি গলতেন 5x প্লাস 6 বুঝি পালা না तो दैट मींस दुईटा सीन यदि तुम्ही प्लस देखा आग बंद करके बोल देना बोथ द जीरोस आर व्हाट नेगेटिव ना কি যাব ঋণাত্মক ঠিক আছে একে কোৱেশ্চন x স্কয়ার প্লাস 80x প্লাস 125 বহুপদৰ শূন্যবোৰ কি যাব ঋণাত্মক এইমাত্ৰ আমি কৰিছো কি যাব ঋণাত্মক নেক্সট কোৱেশ্চন তো কি দিছে যদি px equal to ax square plus bx plus c কোনো বাস্তৱ শূন্য নাথাকে আৰু a plus b plus c equal to 0 তেন্তে কি হ'ব আচ্ছা ইয়াৰ কোনো বাস্তৱ শূন্য নাথাকে যদি কোনো বাস্তৱ শূন্য নাথাকে that means ইয়াৰ ভ্যালু তো না মানে ভ্যালু তো কি হ'ব ন তুমি চোৱা মই ইনে এটা x ত 1 ত ভ্যালু এটা পাতি দিলো দেন इन्हीं এটা ভ্যালু পাতি দিলো হা 1 এটা পাতি দিলো তো কি 1 স্কয়ার মানে কি যাব 1 তো a + b + c তো মানে p1 তো a + b + c আৰু a + b + c টো সদায় কি যাব লেস দেন 0 তো a + b + c যদি লেস দেন 0 হয় দ্যাট মিন্স এই বহুপদটোৰ সদায় কি হ'ব ভ্যালুটো সদায় কি ওলাব নেগেটিভে ওলাব যদি a + b + c যদি লেস দেন 0 এটো দিটো আছে ন তেন সদায় ভ্যালুটো কি যাব নেগেটিভ হ'ব আৰু যদি পলিনোমিয়াল এটাৰ সদায় ভ্যালুটো নেগেটিভ হয় ন দেন তাৰ যোনটো c y ইন্টারসেপ্ট এটো সদায় কি যাব নেগেটিভ হ'ব আনসারটো কি যাব c ইজ লেস দেন what 0 নেক্সট কোয়েশ্চন নাম্বার 7
যদি ax স্কয়াৰ প্লাস bx প্লাস c য'ত a is not equal to 0 আৰু c is not equal to 0 এটা 0 নহয় তেন্তে দ্বিঘাত বহুপদ দুটাৰ শূন্য সমান নহয় তেন্তে কি হ'ব বুলি কৈছে আচ্ছা দ্বিঘাত বহুপদৰ শূন্য সমান শূন্য যদি সমান হয় তেতিয়া কি হয় b স্কয়াৰ ইকুৱেল টু সদায় কি যাব 4ac b স্কয়াৰ ইকুৱেল টু 4ac কিয় হয় একচুয়ালি শূন্য সমান হলে b স্কয়াৰ মাইনাস 4ac ইকুৱেল টু 0 হ'ব লাগিব তো মাইনাস 4ac টো ইপিনে লৈ গ'লে ওকে 4ac এটা তুমি চোৱা তো এটো সাইডে জিটো থাকিব এটো সাইডেও একেটাই থাকিব লাগিব ইকুৱেলটো মিনিংটো হেতু হয় ইকুৱেলৰ মিনিংটো হেতুৱে হয় না নহয় তো এপিনে যদি 5 থাকে তো 5 টো 5 ৰ লগত ইকুৱেল হ'ব এটা তুমি চোৱা এ সাইডটো ন এ সাইডটো সদায় প্লাস হ'ব সদায় পজিটিভ হ'ব সদায় পজিটিভ ঠিক আছে না নাই তো দ্যাট মিন্স এটো সাইড যদি সদায় পজিটিভ তো এ সাইডটো সদায় কি হ'ব লাগিব পজিটিভে হ'ব লাগিব এটা তুমি ভাবা যে সাৰেনো কিয় ক'লে এ সাইডটো সদায় পজিটিভ কিয় কাৰণ বি কি আছে স্কয়াৰ আছে এটা বি ৰ ভ্যালু যদি তুমি 3 দিলা তো 3 স্কয়াৰ মানে কি যাব না বি ৰ ভ্যালু যদি তুমি -3 দিলা তো -3 স্কয়াৰ মানে কি যাব 9 যেহেতু তো স্কয়াৰ আছে না এটো কাৰণে এ সাইডটো সদায় কি হৈ যাব প্লাস হৈ গল সদায় পজিটিভ সাইড মানে তো এটো সাইডো অবিয়াসলি কি হ'ব লাগিব প্লাস হ'ব লাগিব কাৰণ প্লাসটোৱে প্লাসৰ লগত আৰু এটো সাইড যদি প্লাস হ'বলগীয়া হয় দেন এ আৰু এ ভ্যালু এ হলে প্লাস ললে আৰু সি এ যদি মাইনাস ললে তেতিয়া প্লাস পাম নেকি নেপাও কাৰণ এ যদি প্লাস হয় আৰু সি যদি মাইনাস হয় প্লাসে মাইনাসে কি যাব মাইনাস তো গতিকে এ সাইডটো সদায় প্লাস পাবৰ কাৰণে এ কি হ'ব লাগিব প্লাস সিও কি হ'ব লাগিব প্লাস বা এ যদি মাইনাস লয় সিও কি হ'ব লাগিব মাইনাস দ্যাট মিন্স তুমি কি শিকিলা এ আৰু সি সদায় একে চিহ্ন হ'ব লাগিব প্লাস প্লাস বা মাইনাস মাইনাস সি যদি মাইনাস এও মাইনাস আচ্ছা এ যদি প্লাস দেন সিও প্লাস তেতিয়া আমি কি পাম সি আৰু এ একে চিহ্নযুক্ত হ'ব লাগিব মোৰ ফোন এটা আহি গৈছে ওকে ঠিক আছে ৰকা মই হেৰি কৰিবলৈ পাহৰি গলো প্লেন মোডটো কৰি ললো নেক্সট কি দিছে কোৱেশ্চনটো x স্কয়াৰ প্লাস bx প্লাস c এই দ্বিঘাত বহুপদটোৰ এটা শূন্য আনটোৰ ঋণাত্মক তেন্তে যদি এটা শূন্য আনটো এটো x স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল টু 0 দ্বিঘাত বহুপদটোৰ এটা শূন্য আনটো শূন্য ঋণাত্মক তেন্তে কি হ'ব মানে এটা যদি আলফা হয় ইটো কি হ'ব লাগিব মাইনাস আলফা তো এটা শূন্য আনটো ঋণাত্মক তেন্তে কি হৈ যাব b ইকুৱেল টু 0 আৰু c ঋণাত্মক b equal to 0 আৰু c ঋণাত্মক ধনাত্মক so b is not equal to 0 আৰু c ধনাত্মক আচ্ছা চোৱা কি হ'ব ন দ্বিঘাত বহুপদ কেনেকৈ থাকে x স্কয়াৰ মাইনাস শূন্যৰ সমষ্টি তো আলফা প্লাস মাইনাস আলফা ইনটু x প্লাস আলফা ইনটু মাইনাস আলফা এটা প্লাস মাইনাস মাইনাস আলফা স্কয়াৰ এটো তো c জায়গা তো c টো কি পাই গলো মই ঋণাত্মক c ঋণাত্মক হ'ব এটো কনফাৰ্ম আৰু এইকনতে এটো এ জায়গা 1 আছে এটো বেলা কথা এখিনি কাৰ জায়গা এ আৰু এখিনি x ৰ কোএফিচিয়েন্টটো কাৰ জায়গা b জায়গা ইয়াত কি আছে আলফা প্লাস মাইনাস মাইনাস আলফা প্লাস আলফা মাইনাস আলফা গুছি গলে কি যাব 0 0 ইনটু x দ্যাট মিন্স b ভ্যালুটো কি যাব 0 দ্যাট মিন্স বহুপদ এটা যদি এটা শূন্য আনটো ঋণাত্মক হয় ন তো ৰৈখিক পদটো নাথাকে মানে b ভ্যালুটো সদায় কি যাব 0 আৰু c টো কি হৈ যাব ঋণাত্মক ওকে নেক্সট এটা কি দিছে যদি k x স্কয়াৰ প্লাস 3x প্লাস k দ্বিঘাত বহুপদটোৰ এটা শূন্য 2 হয় তেন্তে k এর মান হ'ব তো এই বহুপদটোৰ কাৰণে ঠিক আছে এই বহুপদটো আমাক px টো কি দিয়া আছে kx স্কয়াৰ প্লাস 3x প্লাস k এই বহুপদটোৰ এটা শূন্য কি বুলি কৈছে 2 তেন্তে k এর মান তো দ্যাট মিন্স আমি x ৰ জায়গাত শূন্য আমি কি 2 পাতিব পাৰো তো k * 2 স্কয়াৰ প্লাস 3 * 2 প্লাস k এটো পাতি দিয়া লগে লগে কি যাব ইকুৱেল টু 0 তো 2 স্কয়াৰ মানে 4 4 * k প্লাস 3 দ্বিগুণ কৰি গল 6 প্লাস k ইকুৱেল টু 0 4k প্লাস k মানে কিমান হৈ যাব 5k ইকুৱেল টু -6 দেন k ইকুৱেল টু -6/5 আনসার ইজ what -6/5 ঠিক আছে কিবা ডাউট আছে নেকি আই থিংক তো তোমালোকৰ ডাউট হ'ব নালাগে 2 স্কয়াৰ মানে 4k 3 গুণ 6 দেন k হৈ গল নেক্সট কোৱেশ্চন নম্বৰ কেতিয়াবা আমি এনেকৈ উৎপাতকে কৈ থাকো না কেতিয়াবা ভুল হৈ যায় ক্যালকুলেশনত তো তোমালোকে শুদ্ধ কৰি ল'বা কনসেপ্টটো একে হয় কিন্তু প্লাস মাইনাসৰ কেতিয়াবা ভুল কৰি দিয়া হয় এটো একে চোৱা এই বহুপদটোৰ এটা শূন্য কি বুলি কৈছে -4
মিনছ এক্সৰ জেগাত কি লিখিম মই -4 স্কুৱেৰ মাইনাছ চিনটো আছে কাৰণে মাইনাছ দিলোঁ আকৌ এক্সৰ জেগাত কি আছে -4 এটা a মাইনাছ চিনটো এইটো এক্সৰ জেগাত কিন্তু -4 আছে দেন আকৌ মাইনাছ আছে দেন 2 + 2k এইটো মোৰ কাৰণে একো ডাঙৰ কথা নহয় দ্যাট ইজ ইকুৱেল টু কি হৈ যাব 0 তো -4 স্কুৱেৰ মানে কিমান হ'ব 60 মাইনাছ আছে +4 -2 মাইনাছ প্লাছ -2k ইকুৱেল টু কি যাব 0 এটা 16 4 কি হৈ গ'ল 20 20 পৰা 2 গ'লে 18 -2k ইকুৱেল টু কি যাব 0 ওকে নেক্সট 18 ইকুৱেল টু -2k টিপিনে গুচি গ'লে +2k that means 2k equal to 18 then k equal to 18/2 the value is what 9 18ক 2 ৰে হৰণ কৰি দিলে কি পাম 9 আনসাৰটো হৈ গ'ল এইটো নেক্সট একে টাইপৰ ম্যাথছ যদি k - 1 into x square plus kx plus 1 বহুপদৰ এটা শূন্য -4 হয় তেন্তে k এর মান তো আমি এটো পাৰিমে এই মাত্ৰ কৰিছো হে k - 1 এবাৰ x ৰ ভ্যালুটো কি দিছে -4 স্কয়ার তো k into কি হৈ যাব -4 plus 1 শূন্যটো পাতি দিয়া লগে লগে কি যাব ইকুয়াল টু 0 তো -4 স্কয়ার মানে কিমান হ'ব 16 তো k - 1 প্লাস মাইনাস এটো k আছিলে k into 4 মানে কি যাব 4k plus 1 equal to কি যাব 0 16 into k কিমান হৈ গ'ল 16k minus 16 minus 4k plus 1 equal to 0 16k পৰা 4k গুচি গ'ল কি হৈ গ'ল 12k minus 16 plus 1 মানে কিমান হ'ব minus 15 equal to 0 then 12k equal to 15 k equal to 12 to পূৰণ হৈ আছে পিনে গুচি গ'লে 15/12 3 টি কাটি দিলে 4 3 টি কাটি দিলে 5 5/4 আনসাৰটো কিমান হ'ব এটো ঠিক আছে 5/4 নেক্সট কি দিয়া আছে যদি 3x² + 8x + k এর এটা শূন্য আনটো প্ৰতিক্ৰম তেন্তে k এর মান কিমান হ'ব তো ইয়াৰ এটা শূন্য আনটো প্ৰতিক্ৰম মানে যদি প্ৰতিক্ৰম যদি হয় তো এটা যদি আলফা হয় ইটো কি যাব প্ৰতিক্ৰম মানে কি যাব 1/α মানে ৰেচিপ্ৰকেল if 1 0 is reciprocal to each other তো 1/α ঠিক আছে এটা শূন্য আমাক k মান উলিয়াবলৈ কৈছে তো k টো একতে আছে c শূন্যৰ পূৰণৰ ঘৰত জায়গাত আছে তো আলফা * 1/α শূন্যৰ পূৰণফল এটো এটা শূন্য না শূন্যৰ পূৰণফল কটা কি হৈ যায় c বাই আলফা আলফাটো গুচি গ'ল থাকি গ'ল 1 তো c মানে কি হৈ গ'ল k a মানে কি আছে 3 তো 3 * 1 মানে কি যাব 3 তো the value of k is what 3 এটো ওকে নেক্সট এটো এমাত্ৰ কৰিছো তেনেকুৱাটা ন তো k² + 4 x² + 13x + 4k বহুপদৰ এটা শূন্য আনটো প্ৰতিক্ৰম তো শূন্য পূৰণফল এটা যদি আলফা হয় ইনটু কি যাব 1/α that is equal to কি যাব c বাই তো আলফা ইনটু আলফা তো 1 c ভ্যালুটো কিমান হ'ব c জায়গাত কি আছে 4k a জায়গাত কি আছে k² + k = 4 now k² + 4 into 1 কিমান হ'ব k² + 4 equal to কি হ'ল 4k now k² + 4 এই 4k টো যদি পিনে গৈছে এটা -4k equal to কি যাব 0 now k² - 4k + 4 equal to 0 next k² - 2 into k into 2 plus 2 square equal to 0 মানে কে কই দিও পাৰো তো k² 4k টো মানে ভাঙি দিও পাৰো 2 into k into 2 আৰু 4 মানে 2 square তো that means a² - twice ab then কি যাব so a k - 2 কি যাব whole square equal to কি যাব 0 তো ultimately তো k - 2 equal to এটো স্কয়ার যদি পিনে গুছি আও then square root of 0 মানে কি যাব 0 a square টো পিনে গুছি দিলে square root of 0 হৈ যাব then square root of 0 মানে 0 and the value of k is what 2 to equal answer next যদি fx equal to ax³ + bx - c বহুপদটোক x² bx + c বহুপদৰে বিভাজ্য হয় তেন্তে ab ৰ মান হ'ব তো ঠিক বৰটা ভালকে বুজি পোৱা নাই এক্চুয়ালি চাব লাগিব এক্চুয়ালি কি দিয়া আছিল কিতাপখনো নাই ন মনত তো ax³ + bx - c বিভাজ্য হয় বুলি কৈছে ন ax³ + bx - c এই কিহে বিভাজ্য হ'ব x² + bx + c তো মই যদি
এটা ax কিউব আছে ইয়াতে a দেন ax এটা ল তো ax into x স্কয়ার কি যাব ax কিউব তো এটা ax into bx মানে কি হৈ যাব প্লাস a প্লাস ax into okay bx তো abx square next plus ax into c acx okay এটা তো গুছি গল বাৰু এটা তো মাইনাস যাব মাইনাস abx square next itu plus b minus acx minus c ab মান কি হ'ব এটা কোৱেশ্চনটো অকমান ধৰিব পৰা নাই চাব লাগিব কোৱেশ্চনটো ঠিক আছে নাই নেক্সট যদি fx equal to twice x square plus 6x minus 6 or শূন্যবোৰ আলফা বিটা হয় তেন্তে যদি fx equal to twice x square plus 6x minus 6 or শূন্যবোৰ আলফা বিটা তেন্তে alpha plus beta equal to 0 alpha plus beta এটো কোনটো বা কৰিছে ন আচ্ছা এটো তো ইজি বাৰু তো এই বহুপদটোৰ শূন্যবোৰ আলফা বিটা দেন আলফা প্লাস বিটা মানে কি যাব minus b by minus b জায়গাত কি আছে 6 a জায়গাত কি আছে 2 তো আলটিমেটলি আনসারটো কি গল -3 আৰু আলফা বিটা মানে কি যাব c by what is the value of c c জায়গাত আছে -6 a জায়গাত আছে কি 2 এটো মানে কি যাব -3 তো -3 আৰু -3 ঠিক আছে এতিয়া কি হৈ যাব আলফা প্লাস বিটা মানে -3 আলফা ইকুয়াল টু আলফা বিটা এটো মানে -3 এটো আনসারটো alpha plus beta equal to alpha beta হয় না চোৱা তো alpha plus beta শূন্যৰ সমষ্টি minus b by তো minus b জায়গাত 6 by 2 alpha beta c by minus 6 by 2 ওকে ঠিক আছে alpha plus beta minus 3 দিলে alpha beta minus 3 দিলে হৈ গল কোৱেশ্চন নম্বৰ 14 টো জানো ঘপককে দেখোন হেৰি হোৱা নাই আকৌ চাব লাগিব ঠিক আছে যদি twice x square plus 5x minus 9 বহুপদটোৰ শূন্যবোৰ আলফা আৰু বিটা তেন্তে আলফা বিটাৰ মান লাগে এটো তো ইজি কোৱেশ্চন তো এই বহুপদটোৰ শূন্যবোৰ আলফা আৰু বিটা দিছে আলফা বিটাৰ মান লাগে মোক তো আলফা বিটাৰ যদি মান লাগে তো আলফা ইনটু বিটা মানে কি হৈ যাব c বাই তো হোৱাট ইজ দা ভ্যালু অফ c ইয়াত আছে কি আছে ভাই -9 এই জায়গাত কি আছে 2 -9 by 2 what is question মানে না নেক্সট যদি fx equal to x square minus p into x plus 1 minus c বহুপদটোৰ শূন্যবোৰ আলফা বিটা হয় তেন্তে আলফা প্লাস 1 আৰু বিটা প্লাস 1 ৰ মান উলিয়াব লাগে আচ্ছা এটো মানে চোৱা হা আলফা ইনটু বিটা কি যাব আলফা বিটা প্লাস আলফা ইনটু 1 মানে কি যাব আলফা প্লাস 1 ইনটু বিটা মানে কি যাব বিটা প্লাস 1 ইনটু 1 মানে কি যাব 1 এটা এই বহুপদটোৰ শূন্যকেটা কি দিছে আলফা প্লাস কি দিয়া আছে বিটা ঠিক আছে না আচ্ছা এই বহুপদটো আমি এনেকে কৰি লব লাগিব ভালকে বনাই লব লাগিব চাই লোৱা x square minus p into x মানে কি যাব minus px minus a plus a minus p into 1 মানে minus p minus কি হৈ গল c এটা x square যেটো সহগ হেতু হৈ যাব a আৰু x ৰ যেটো সহগ হেতু হৈ যাব b হৈ গল আৰু মই যদি মাইনাস এটা কমন লৈ লও এখানে দেন কি যাব ব্র্যাকেট দিম না মাইনাস কমন ললে p plus c and that is the value of কি গল c that means a value to equal 1 b value to equal -5 and c value to equal minus within bracket p plus c হল এতিয়া এই বহুপদটোৰ শূন্য কি গৈছে আলফা আৰু বিটা তো গতিকে আলফা প্লাস যদি মই বিটা কৰো তো -b বাই আহিব হয় তো a জায়গাত কি আছে 1 মাইনাস আছে b জায়গাত কি আছে -b তো মাইনাস মাইনাস প্লাস b কি যাব p বাই 1 আৰু প্ৰডাক্ট যদি কৰো মই ওকে প্রোডাক্ট আলফা ইনটু বিটা এটা মানে কি যাব c বাই a তো c জায়গাত কি আছে -p প্লাস c a মানে কি আছে 1 তো আলটিমেটলি -p প্লাস কি যাব c এতিয়া মোক চোৱা আলফা ইনটু বিটা মানে কি যাব -p প্লাস c প্লাস আলফা প্লাস বিটা that is what p plus 1 হল এটা চোৱা -p minus a plus a minus c plus p plus 1 minus p plus cancel তো কি থাকি গল 1 minus c এটো plus 1 আছে তো minus c
তো 1 মাইনাছ c এইটো আনসাৰটো হৈ গ'ল 1 মাইনাছ c হৈ গ'ল নেক্সট যদি আলফা বিটা x স্কয়ার মাইনাস 8x প্লাস k এর শূন্য হয় যাতে আলফা স্কয়ার প্লাস বিটা স্কয়ার ইকুয়াল 40 তেন্তে k এর মান হ'ব সো আলফা বিটা ইয়াৰ শূন্য বুলি কৈছে ইয়াৰ শূন্য ঠিক আছে তো আলফা প্লাস বিটা শূন্যৰ সমষ্টি কিমান হ'ব মাইনাস b বাই আছে মাইনাস b জায়গাত কি আছে মাইনাস 8 আৰু a জায়গাত কি আছে 1 মাইনাস 8 প্লাস 8 মানে কি যাব 8 ঠিক আছে আৰু আলফা ইনটু বিটা মানে কি যাব c বাই what is the value of c কি আছে k আৰু a value to কি আছে 1 that means ultimately কি যাব the value of okay alpha beta কিমান হৈ গল k এটা আমাক কি দিছে alpha square plus beta square equal to 40 এটো হৈ গল a square plus b square মানে কি হৈ যায় alpha plus beta whole square minus twice alpha beta equal to কি হৈ যাব 40 a square plus b square ফর্মুলা আছে না a square plus b square মানে কি হয় a plus b whole square minus twice a তো alpha plus beta তাৰ ভ্যালু কিমান হৈ গল 8 তো 8 ৰ স্কয়ার minus 2 into alpha beta what is the value of alpha beta k equal to কি যাব 40 8 square মানে 64 plus 40 to পিনে গৈছে minus 40 minus 2k to পিনে গৈছে plus 2k then 2k equal to 64 পৰা 40 গুছি গলে কিমান হৈ গল 24 and k equal to 24 2 ৰে হল গলে 12 value of k is what 12 ঠিক আছে question number 19 কি দিয়া আছে twice x cube plus 6x square minus 4x plus 9 বহুপদটোৰ দুটা শূন্যৰ পূৰণফল 3 হয় তেন্তে তৃতীয় শূন্যটো কি হ'ব সো ত্ৰিঘাত বহুপদ ঠিক আছে ত্ৰিঘাত বহুপদত তিনটা শূন্য থাকে আলফা বিটা আৰু গামা আলফা বিটা তিনিটা শূন্য আলফা প্লাস বিটা প্লাস গামা এটো কি যায় জানানে সদায় মাইনাস d বাই সদায় মনত ৰাখিবা আৰু x কিউবৰ লগত থকাটো সদায় a x স্কয়াৰৰ লগত থকাটো সদায় b কমানত এনেকৈ যাব x ৰ লগত থকাটো c আৰু ধ্ৰুৱকটো সদায় কি যাব d এটা আলফা ইনটু বিটা দুটা শূন্য বহুতো দুটা শূন্য পূৰণফলটো 3 দি থোৱা আছে তো 3 ইনটু গামা এটো 3 নম্বৰ মাইনাস d জায়গাত কি আছে চোৱা 9 আৰু a জায়গাত কি আছে চোৱা 2 হল এটা 3 টু ওপৰত আছে 9 টু ওপৰত আছে 3 আৰু 9 কাট খাই গল লাগি গল 3 তো গামা ইকুয়াল টু কি যাব -3/2 3 নম্বৰ কোনটো গামা আছিল না তো আনসারটো কি যাব -3/2 হল নেক্সট দিছা ax³ + bx² + cx + d বহুপদটোৰ দুটা শূন্য যদি 0 হয় তেন্তে তৃতীয় শূন্যটো কি হ'ব চাই লোৱা এটা ত্ৰিঘাত দিয়া আছে ন আলফা বিটা গামা হ'ব হয় এটা তুমি চোৱা আলফা প্লাস বিটা প্লাস তুমি গামা বুলি কৈ দিলা বহুপদৰ দুটা শূন্য বহুপদটোৰ দুটা শূন্য 0 হয় তেন্তে তৃতীয় শূন্যটো কি হ'ব তো আলফা প্লাস বিটা প্লাস গামা মানে কি হৈ যাব শূন্যৰ সমষ্টি দ্বিঘাত হোক বা ত্ৰিঘাত হোক কি হৈ যাব মাইনাস b বাই হ'ব এই বহুপদটোৰ দুটা শূন্য শূন্য হয় তো আলফা মানো শূন্য ধৰি লোৱা বিটা মানো শূন্য প্লাস গামা ইকুয়াল টু মাইনাস b বাই তো 0 + 0 + 0 বুলি কি যাব গামা তো গামা ইকুয়াল টু মাইনাস b বাই এটো তৃতীয় শূন্য না না তৃতীয় শূন্যটো কি যাব সদায় মাইনাস b বাই অপচন কোনটো আছে সি Okay, question number 21. So, যদি x³ - 3px² + qx - r বহুপদটোৰ শূন্যবোৰ সমান্তৰ প্ৰগতিত থাকে চোৱা এটো চোৱা ত্ৰিঘাত বহুপদ ত্ৰিঘাত 3 আছে শূন্যবোৰ সমান্তৰ প্ৰগতিত আছে তো 3 মানে 3 যেটা দেখিবা না সমান্তৰ প্ৰগতিটো এনেকৈ ধৰি লবা a - 1 a আৰু a + 1 এটো হৈ গল সমান্তৰ প্ৰগতিত থাকে ঠিক আছে নাই এটা তুমি যদি চোৱা সমান্তৰ প্ৰগতিত আছে দেন a - 1 তো গুটেই কেটাক যদি মই শূন্য কেটাক যদি প্লাস কৰি দিওঁ দেন কি যাব সদায় -b বাই তো -a প্লাস গুছি গল দেন 3a তো -b জায়গাত কি আছে চোৱা b জায়গাত আছে -3b আৰু a জায়গাত কি আছে 1 তো 3a = -3p 3 cancel the value of a = কি হৈ যাব p
হৈ গ'ল এটা a ইকুৱেল টু যেতিয়া p হৈ গ'ল এতিয়া আছে জানো a ইকুৱেল টু p নাই বাকি ইটো কন্ডিশন চাও যদি আমি দুবাৰ দুবাৰকে শূন্যটো লওঁ a - 1 into a plus a into a plus 1 then a plus 1 into a minus 1 into okay sum of the zeros taken to at a time মানে প্ৰডাক্ট কৰিব কৈছে দুবাৰ দুবাৰকে লৈ পেলাই প্ৰডাক্ট কৰে মানে এনেকুৱাটো alpha beta plus beta gamma plus gamma alpha that is কি হৈ যায় c by তো c জায়গাত কি আছে q আৰু a জায়গাত তো 1 আছে then a into a কি যাব into the a square minus a কি হৈ গ'ল a square plus a plus 1 into a minus 1 মানে কি যাব a square minus 1 square মানে তো 1 এ হ'ব equal to q तो minus a plus a is equal to a square plus a square plus a square কি যাব thrice a square equal to minus 1 to ইপিনে গুচি গ'লে q plus 1 হৈ গ'ল আৰু 3 a square মানে কি যাব p তো 3p square equal to q plus 1 হৈ গ'ল তো তেনেকুৱা আছে জানো নাই আৰু লাষ্টলি মই কি চাব পাৰো a minus 1 into a into a plus 1 that is কি হৈ যাব minus d by a तो a minus 1 और a plus 1 মানে কি যাব a square minus 1 into a equal to minus d minus d জায়গাত কি আছে r by 1 কাৰণ এটা চোৱা a minus b a plus b মানে a plus b into a minus b মানে a square minus b square not a square minus b square 1 square মানে 1 লিখি দিম a square into a মানে কি যাব a cube minus a equal to minus minus কি যাব plus r okay then a cube a ভ্যালুটো কি পাইছিলো মই p तो p cube minus p equal to r तो ultimately p cube equal to minus p to ইপিনে গুচি গলে plus p হৈ যাব তো p plus r তো এটাও নিমিলে দেখোন তো এইবোৰ এটাও নহয় এটো হ'ব বুলি ভাবিছিলো p cube minus r তেনেকা নলালগে গৈ পেলাই বেলেগ ঠিক আছে 21 নেক্সট যদি x cube minus thrice x square plus x plus 1 বহু পদটোৰ শূন্যবোৰ a minus d a আৰু a plus d তেন্তে a plus d কি হ'ব তো একেই কথা ইহঁতৰ শূন্যটো এনেকৈ দিয়া আছে a minus d শূন্য কেটাক যদি মই যোগ কৰি দিও সদায় কি যাব minus b by তো plus d minus d cancel তো কি থাকি গ'ল thrice a minus b জায়গাত কিমান আছে minus 3 a জায়গাত কি আছে 1 তো 3a equal to minus minus plus then the value of a is what 1 ঠিক আছে এটা আমাক d ভ্যালু তুলিয়াব কৈছে দেন d ভ্যালুটো আমি কেনেকৈ উলিয়াম a minus d then into a then a plus d that is equal to কত কি যাব minus d by a তো a minus 1 और a minus d sorry a minus d और a plus d মানে কি যাব a square minus d square into a equal to minus d জায়গাত কি আছে 1 a জায়গাত আছে 1 এটা a square what is the value of a square 1 1 or square মানে কি যাব 1 minus d square into what is the value of a that is 1 equal to minus 1 হৈ গল এটো 1 to কইলে তো 1 এ হ'ব দেন 1 1 multiply কৰিলে 1 d square equal to minus 1 minus 1 to ইপিনে গুছি আহিলে 1 plus 1 d square to ইপিনে গুছি আহিলে d square তো ultimately d square equal to 1 plus 1 মানে কিমান হৈ যাব 2 then d equal to root over 2 plus minus root over 2 तो g জিনক এটা a plus d কৰি যাব what is a plus d তো a মানে হৈ গল 1 then plus minus d মানে হৈ গল root 2 তো 1 plus root 2 হক বা 1 minus root 2 হক এই দুইটা সংখ্যা কি অপরিমেয় আছে না অপরিমেয় এইটো আনসার ইজ what অপরিমেয় সংখ্যা হৈ গল নেক্সট যদি alpha beta ax square plus bx plus c এই বহুপদটোৰ শূন্য হয় তেন্তে alpha square plus beta square তো alpha plus beta that is equal to কি যাব minus b by আৰু ওকে alpha beta এটো হৈ যাব কি হৈ যাব c by a হল এটা alpha square plus beta square that is equal to কি যাব alpha plus beta whole square minus twice alpha beta ওকে হাসিও পড়ে বলে এনেকে কই দিয়া আগতে মাহতে ন তো আলফা প্লাস বিটা হোল স্কয়ার আর মিনিং তো কি হল তুমি চাইলবা আচ্ছা এটো a স্কয়ার প্লাস b স্কয়ার মানে a প্লাস b হোল স্কয়ার মাইনাস 2ac b তো আলফা প্লাস বিটা মানে কি যাব মাইনাস b বাই a হোল স্কয়ার তো 2 ইনটু মাইনাস b বাই a
তো মাইনাছ বি বাই হোল স্কুৱেৰ মানে কি হৈ যাব মাইনাছৰ ওপৰত স্কোৱাৰ থাকি গ'লে কিমান হৈ যাব বি স্কোৱেৰ মাইনাছৰ ওপৰত স্কোৱেৰ থাকিলে তো তুমি চোৱা পজিটিভ হৈ যাব বি ওপৰত স্কোৱেৰ বি স্কোৱেৰ এ ওপৰত স্কোৱেৰ মাইনাছ মাইনাছ প্লাছ টুৱাইছ বি বাই এটা আলটিমেটলি এ স্কোৱেৰ আৰু এৰ এলচিএম লৈ কি যাব এ স্কোৱেৰ এ স্কোৱেৰ এছক ডিভাইড কৰিলে 1 1 ইনটু বি স্কোৱেৰ মানে কি যাব বি স্কোৱেৰ এ স্কোৱেৰক এ দি ডিভাইড কৰিলে এ ইনটু টুৱাইছ বি মানে কি যাব টুৱাইছ এ বি আনসাৰটো এইটো বি স্কোৱেৰ প্লাছ টুৱাইছ এ বি divided by a square এটাও না অপশনত আকৌ মই চাই দিছো ৰবা 1 মিনিট আলফা প্লাস বিটা মানে মাইনাস বি বাই আলফা বিটা মানে গল সি বাই ঠিক আছে আচ্ছা এটা মই চোৱাচোন একদম কি যে মুখামি কৰি দিলো না কাৰণে তো আলফা বিটা মানে কি ভ্যালু পাতিব দিছিল সি বাই ভ্যালু অফ আলফা বিটা কি যাব সি বাই তো একনটা হৈ যাব কি সি বাই আৰু আলফা বিটাটো এটো আৰু অবিয়াসলি এটো কি থাকিব মাইনাসে থাকিব হেয়া না এনেকা মানে সময় হৈ গল যে ভুল হৈ যায় তেনেকে ঠিক আছে তো আলফা বিটা ভ্যালুটো আছিল তো সি বাই ঠিক আছে সো এটা তুমি চাবা অপশনটো কি গলে কারণ তুমি তো মাইনাসে আছে দেন এটো ঠিক আছে এটো কি যাব টুৱাইছ এসি তো বি স্কয়ার মাইনাস টুৱাইছ এসি বি স্কয়ার মাইনাস টুৱাইছ এসি বাই এ স্কয়ার অপশনটো হৈ যাব এটো ঠিক আছে তো এনেকুৱা ধৰণৰ ভুল চুল কেতিয়াবা পটকা হৈ যায় ঠিক আছে স্পিডত কৰিবলৈ থাকোনে তোমালোকে নিজে শুদ্ধ কৰি ল'বা কাহিনীটো মানে মেইন কনসেপ্টটো বুজি পাব লাগে কনসেপ্টত আমাৰ কেতিয়াও ভুল নহয় ঠিক আছে সো টুৱাইছ x স্কয়াৰ প্লাস 5x প্লাস k বহুপদটোৰ শূন্য কি দিছে আলফা আৰু বিটা তো একে টাইপৰ ম্যাথ তো আলফা বিটা উলিয়াই লোৱা মাইনাস b বাই দ্যাট মিন্স মাইনাস 5 বাই 2 আলফা বিটা তো দ্যাট মিন্স কি যাব c বাই দ্যাট মিন্স কি হ'ব ভ্যালুটো কি যাব k বাই 2 আলফা বিটা মানে কি গল মাইনাস b বাই ঠিক আছে মাইনাস b বাই তো মাইনাস b জায়গাত আছে 5 এই জায়গাত আছে 2 এন্ড আলফা বিটা মানে k বাই 2 ন alpha square plus beta square plus alpha beta equal to 21 by 4 तो alpha square plus beta square মানে কি যাব alpha plus beta whole square minus twice alpha beta plus alpha beta equal to 21 by 4 হৈ গল এটা alpha plus beta মানে কি আছে minus 5 by 2 তার কি যাব square minus twice alpha beta plus alpha beta মানে কি যাব minus alpha beta equal to 21 by 4 হৈ গল তো -5 এর উপর যদি তোমার স্কয়ার থাকে দেন কি যাব পজিটিভ হয়ে যাব 5 এর স্কয়ার কি যাব 25 বাই কি হয়ে গেল 4 মাইনাস আলফা বিটা মানে হয়ে গেল কি হয়ে গেল k বাই 2 ইকুয়াল টু 21 বাই 4 নাও 4 আর 2 এলসিএম তো কি যাব 4 4 এর 4 ডিভাইড করিলে 1 1 ইনটু 25 কি যাব 25 4 এর 2 ডিভাইড করলে 2 2 ইনটু কি মানে যাব টুৱাইছ k ইকুয়াল টু 21 বাই 4 a 4 আৰু 4 ডিনোমিনেটর আছে আমি ক্যান্সেল কৰি দিলো কাৰণ এমসিকিউ যে কৰি আছো নেক্সট 25 minus 2k equal to 21 then 25 plus 21 to এপিনে গৈছিল minus 21 equal to 2k 25 over 21 গুছি গলে কি যাব 4 equal to 2k that means 2k equal to 4 k equal to 4 by 2 the value of k is what 2 the value of k is what 2 বুজি পালা ন কেনেকৈ কৰিলো ওকে চাই লো এইকনে চালা ন এইটা দি থোৱা আছে যে alpha square plus beta square plus alpha beta eto alpha square plus beta square মানে alpha plus beta whole square minus twice alpha beta then plus alpha beta whole next এটা আমাক কি দিয়া আছে যদি x cube plus x square minus 5x minus 5 এই বহুপদটোৰ দুটা শূন্য এটা শূন্য যদি √5 আৰু যদি -5 তেন্তে ইয়াৰ তৃতীয় শূন্যটো কি হ'ব যদি এটা শূন্য √5 হয় তো ইয়াৰ ফ্যাক্টৰটো কি হ'ব উৎপাদকটো x -5 এটা শূন্য যদি -5 হয় তেন ইয়াৰ ফ্যাক্টৰটো কি উৎপাদকটো x +5 দেন বহুপদটো কি যাব x স্কয়াৰ -√5 স্কয়াৰ দ্যাট মিন্স কি যাব x স্কয়াৰ মাইনাস কি যাব 5 এটা আমাক কি হৈছে তৃতীয় বহুপদটো কি হ'ব বুলি খুদিছে ঠিক আছে তো দ্যাট মিন তৃতীয় শূন্যটো তো x³ + x স্কয়াৰ - 5x - 5 তো ইয়াক আমি ডিভাইড কৰিব লাগিব কি ডিভাইড কৰিব লাগিব x স্কয়াৰ - 5 ঠিক আছে এটা x³ ক x স্কয়াৰ এটো কি যাব x তো x * x স্কয়াৰ কি যাব x³ + 7 আছে -5x হল তো যাব মাইনাস এটো হৈ যাব প্লাস এটো ক্যান্সেল এটো ক্যান্সেল থাকি গল কি x² - 1 এটো x² আছে এটো x² আছে আলটিমেটলি কি যাব 1 * x² - 5 তো যাব মাইনাস এটো যাব প্লাস এটা ক্যান্সেল থাকি গল কি যাব 0 তো উৎপাদকটো কি হল x + 1 তো আনসারটো কি যাব -1 so the value of c is what -1 হল that means তৃতীয় শূন্যটো হ'ব -1 next question number 26 যদি আলফা বিটা গামা
x কিউব মাইনাছ 6 x স্কুৱেৰ মাইনাছ x প্লাছ 30 এই বহুপদটোৰ শূন্য হয় তেন্তে আলফা বিটা গামা চোৱা এই তিনিটা শূন্য হয় তো আমাক কিহৰ ভ্যালু উলিয়াব কৈছে আলফা বিটা বিটা গামা আৰু কিহৰ ভ্যালু উলিয়াব গামা আলফা এটো মানে হৈ যায় c বাই সদায় মানে এটো কি বুলি কয় sum of the product of the zeros taken to at a time sum কৰিবলৈ কৈছে কাৰ sum product of the zeros taken to at a time মানে দুটা জিৰো এবাৰ ধৰি পেলাই তো মই আলফা বিটা ধৰিলো দেন বিটা গামা দেন গামা আলফা ঠিক আছে তো আলটিমেটলি c বাই তো c জায়গাত কি আছে তো চোৱা x কিউব টু a হ'ব x স্কয়াৰ টু b x অৰ টু c c তো c জায়গাত কি আছে -1 আৰু a জায়গাত কি আছে 1 -1 বাই 1 মানে কি যাব -1 তো আনসাৰটো হৈ যাব মাইনাস হল ওকে নেক্সট 27 টু কি দিছে আলফা বিটা গামা যদি টুৱাইস x কিউব প্লাস x স্কয়াৰ মানে 13x প্লাস c বহুপদটো শূন্য এটা আলফা বিটা গামা আলফা ইনটু বিটা ইনটু গামা এটো মানে সদায় কি হৈ যায় মাইনাস d বাই এতিয়া মাইনাস d জায়গাত কি আছে 6 a জায়গাত কি আছে তো মাইনাস 6 বাই 2 মানে কি যাব মাইনাস 3 দ্যাট ইজ দ্য আনসার মাইনাস 3 হল নেক্সট যদি x প্লাস 2 x স্কয়াৰ প্লাস ax প্লাস 2b এটা উৎপাদক হয় আৰু a প্লাস b ইকুয়াল টু 4 হয় তেন্তে এটো চোৱা তো এইটোৰ এটা উৎপাদক x প্লাস 2 মানে f এটো যদি মই px বুলি ধৰিলো তেন এটো কি যাব x স্কয়াৰ প্লাস ax প্লাস টুৱাইস b তো এইটোৰ উৎপাদক x প্লাস 2 উৎপাদক মানে কি হয় বহুপদটোক যদি আমি এটোৱেদি হৰণ কৰো ভাগকে সদায় শূন্য থাকিব আৰু হৰণ বুলি ক'লে আমি চোৱা হৰণ বুলি ক'লে দুটা হৰণ থাকে এটা দীঘলীয়া হৰণ এটা কি হৰণ চুটি হৰণ শৰ্ট ডিভিজন কেনেকৈ কৰি ইয়াৰ শূন্য উলিয়ায় x প্লাস 2 শূন্য কি যাব -2 তো -2 তো x ৰ জায়গাত কি যাব -2 স্কয়াৰ a ইনটু কি যাব -2 প্লাস টুৱাইস b দ্যাট ইজ ইকুয়াল টু কি হৈ যাব 0 তো -2 স্কয়াৰ মানে কি যাব 4 প্লাস মানে আছে মাইনাস টুৱাইস a প্লাস টুৱাইস b ইকুয়াল টু কি যাব 0 হৈ গল না এতিয়া তুমি চাবা হা মাইনাস টুৱাইস a প্লাস টুৱাইস b ইকুয়াল টু প্লাস 4 টো কিনে গৈছে গলে -4 হল মই সবৰ পৰা কি কৰিব পাৰিম ন মাইনাস ওকে ঠিক আছে মাইনাসটো নালাগে বাৰু 2 টোকে কমন লৈ ললো 2 কমন লৈ ললে ইয়াত কি থাকি যাব ঠিক আছে 2 যদি কমন লও মাইনাস আৰু a কি যাব মাইনাস a 2 কমন ললো b ইকুয়াল টু -4 এই 2 ৰে 4 ক ক্যান্সেল গুছি গল কি থাকি গল -a প্লাস b ইকুয়াল টু 2 ৰে 4 ক্যান্সেল কৰিলে তো 2 থাকি যাব -2 এটো সমীকৰণ নাম্বাৰ 2 এটো মই সমীকৰণ নাম্বাৰ 1 ধৰি ললো আমাক কাৰ ভ্যালু উলিয়াব দিছে a আৰু b তো a plus b equal to 4 আৰু এটো ইকুৱেচন কি আছে -a plus b equal to -2 তা সমীকৰণ দুটা যদি মই প্লাস কৰো প্লাস a minus a কি গল b plus b কি যাব টুৱাইস b 4 আৰু 2 কি যাব 2 4 পা 2 গুছি গল দা ভ্যালু অফ b গল 2 বাই 2 মানে কি যাব 1 ম্যাথটো স্পিডত কৰি দিছো বুজি পাইছা কি নাই পোৱা যা সমীকৰণ যদি মই প্লাস কৰো ন সিনৰ একো চেঞ্জ না প্লাস a আছে মাইনাস a ক্যান্সেল b আৰু b দুটা b 4 যোগ -2 that means 4 2 কি যাব 2 2 ৰে 2 ঘন কৰিলে 1 b ভ্যালু তো 1 b ভ্যালু ক'বাত 1 আছে না চাইলা b ভ্যালু তো 1 আছে ঠিক আছে আৰু ইনো b ভ্যালু যদি 1 পাতি দিয়া a ভ্যালু কি যাব 3 নেক্সট এবাৰ কি দিছে ওকে যদি আলফা বিটা গামা তো ইয়াৰ বহুপদ হয় তেন্তে চোৱা আলফা প্লাস বিটা প্লাস গামা এটো কি যাব -b বাই তো what is the value of -b b জায়গাত কি আছে -b a জায়গাত কি আছে 1 that means আৰু alpha beta gamma মানে কি যাব d by a so what is the value of d minus r a মানে কি যাব 1 হৈ গল এটা তুমি চোৱা so 1 by alpha beta plus 1 by beta gamma plus 1 by gamma alpha তো মই যদি এক LCM লও কি হৈ যাব আলফা বিটা আৰু গামা তো আলফা বিটা দি কইলে কি যাব গামা তাৰ পিছত এটো আলফা বিটা গামা দি ডিভাইড কৰিলে কি থাকি যাব আলফা বিটা গামা আলফা দি কাটি দিলে কি যাব গামা আৰু আলফা গুছি গল থাকি গল কি বিটা তো আলটিমেটলি উপৰ থাকি গল আলফা প্লাস বিটা প্লাস গামা তলত থাকি গল আলফা বিটা গামা এটা আলফা প্লাস বিটা প্লাস গামা এটো মানে কি হৈ যাব the value is what phi and alpha beta gamma okay minus r by 1 মানে minus r তো p by minus r তো p by minus r that is the value p by r minus p by r মানে একে কথা না
মাইনাছ পি বাই আৰ এনেওতো নিগেটিভটো ডিনমিনেটৰ নিগেটিভ কিন্তু চাইনটো নহয় মানে ঠিক আছে ন আলফা বিটা গামা ৱেট আলফা বিটা গামা আছিলে মাইনাছ ডি বাই তো গতিকে মাইনাছ ইয়াত মাইনাছ ডিটো আহিব আৰু জেগাত মাইনাছ আৰ তো মাইনাছ মাইনাছ কি হৈ যাব প্লাছ আৰ হ'ব প্লাছ আৰ এইটো হৈ যাব প্লাছ আৰ তো পি বাই আৰ আনসাৰ ইজ what পি বাই আৰ আছে পি বাই আৰ yes অপচন 8 আছে পি বাই আৰ ওকে তলৰ কোনটোৱে ax² + bx + c এই বহুপদটোৰ লেখক বুজাব আচ্ছা লেখ বুলি ক'লে ন তুমি চোৱা বহুপদৰ এটা লগডাল সদায় কি হ'ব পাৰে এনেকা আপৱাৰ্ড হ'ব পাৰে নহয় এডাল কি হ'ব পাৰে ডাউনৱাৰ্ড হ'ব পাৰে ঠিক আছে আচ্ছা এইটোতো বাস্তৱ শূন্য নাই মানে কথা কঠি কৰা নাই এটা আপৱাৰ্ড এডালক আপৱাৰ্ড কেতিয়া হয় ন a is greater than 0 আৰু ডাউনৱাৰ্ড কেতিয়া হয় a is কি যাব লাগিব less than 0 ঠিক আছে না ইয়াত তুমি চোৱা a is less than 0 দিছে তো a যদি less than 0 হয় তো c ও less than 0 হৈ যাব ডাউনৱাৰ্ড হলে c টো ঠিক আছে না less than 0 হৈ যাব ঠিক আছে না নাই এতিয়া অপচনটো কি আছে a is less than 0 তো এইটো নহয় a is greater than 0 a is greater than 0 তেতিয়া আকৌ c is less than 0 দিটো আছে তো অপচন কোনটো এইটো a is less than 0 b is less than 0 আৰু c is less than 0 এইটো এডাল লেখ কিন্তু বুজাব মানে